আমাৰ ইয়াত মূল প্ৰতিদ্বন্দ্বী বুলি কোৱাটো ইয়াত বিজেপি টিজেপি আমাৰ জনদুৱাৰ সমষ্টিত আমি ইয়াত মূল প্ৰতিদ্বন্দ্বী এতিয়ালৈকে দেখিবলৈ পোৱা নাই APBM এইটোতো এটা নতুন দল বিশেষভাৱে সাপোজ আমাৰ UPPLৰ দল নিউ খামাৰ নতুন পেছ এইবিলাক যেটো সামাজিক কিছুমান মহাজনৰ মানুহ বুলি চৰণ নাৰ্জাৰী যেটো ক্যান্ডিডেট দিলো মইতো তেখেতক আগৰ পৰাই মই কৈ আছিল ব্যক্তিগতভাৱে ভাইটি তুমিতো চাকৰি কৰা চাকৰি বাদ দি ৰাজনীতিক আহাটো লাভ নাই আপোনাৰ বংশধৰ ইমান crorepati হলেও ৰাজনীতি বাতাবৰণটো বেলেগ ইয়াত আপুনি হাৰাটো নিশ্চিত টাকা পইচা থাকিব টাকা পইচা দি যথেষ্ট নহয় হয়না নহয় ইয়াত ৰাজনীতিকভাৱে কিবা কৰিবলৈ আপোনাক অলপ উত্তৰাঞ্চলৰ কিমান চৰণক চিনি পায় জাৰাগুৰিতে ইয়াৰ সীমাবদ্ধতা আছে তাৰ কাৰণে সেই UPPL দলে যিমান চেষ্টা নকৰক এইবাৰ আগৰ দিহতে খালি গোটেই BTCত 40টাৰ খালি 9টাহে পাইছিল হয় না নহয় আগৰবাৰত 9টা এইবাৰ 9টাতকৈ কম হ'ব আমাৰ BPF তেতিয়াই 17টা পাইছিল হয় না নহয় সরকার অবৈধ সরকার হওয়ার কারণে এই বছৰত 5টা বছৰত হাগ্ৰামা কেতিয়াও BTCত সোমোৱা নাই আপোনালোকে জানে BTC এসেম্বলিত যোৱাই নাই কাৰণ এইটো অবৈধ সরকার বৈধ নহয় আমি বৈধতাভাৱে যিটো সরকার নহয় আমাৰ দলৰ যিটো সভাপতি হাগ্ৰামা মহিলাৰে এবাৰো আমাৰ এসেম্বলিত যোগদানে কৰা নাই এইবাৰতো সিহঁত কমি যাব অক্সিজেন আছিল সিহঁতৰ বিজেপিয়ে অক্সিজেনটো নিজে নিজে ফালৰি কাটি গ'ল অক্সিজেন শেষ হ'লে যেনেকৈ দলটো মানুহ বেমাৰীটো মৰি যায় থদ্ৰুপ এনেকৈ এটা UPPL দলটো হৈ আছে আজি আমি আগন্তুক পঞ্চম BTCৰ সাধাৰণ নিৰ্বাচনৰ পৰিচালনা কৰাৰ কাৰণে আজি আমি গোসাইগাঁও জিলা BPF ৰাজনীতিক দলৰ অন্তৰ্গত জমদুৱাৰ সমষ্টিৰ নিৰ্বাচনী কাৰ্যালয় আমি আনুষ্ঠানিকভাৱে আমাৰ এই কাৰ্যালয়খন উদ্বোধন কৰিবলৈ সক্ষম হ'ল ইয়াতে আমাৰ ইতিমধ্যে অতুল চন্দ্ৰ বসুমতাৰীক চেয়াৰমেন আৰু আমাৰ একেন্দ্ৰ ইছলাৰীক চিফ কনভেনর হিসাবে লৈ ইতিমধ্যে ব্লক কমিটিয়ে গঠন কৰা হ'ল আৰু এই ব্লক কমিটিয়ে অহা 22 তাৰিখত অনুষ্ঠিত হ'বলগা BTC নিৰ্বাচনত আমাৰ এই জনদুৱাৰ সমষ্টিৰ BPF দলৰ মনোনীত প্ৰাৰ্থী সন্মানীয় আমাৰ উইলিয়াম নাৰ্জাৰী ডাঙৰীয়াক ইয়াত যিমানজন প্ৰাৰ্থী আছে তাৰ ভিতৰত বিপুল ভোটত বিজয়ী কৰাৰ কাৰণে যুদ্ধদিহিং মনোভাৱ লৈ আমাৰ কৰ্মীসকলে গাঁৱে বয়ে সোমাই ইয়াত নিৰ্বাচনী পৰিচালনা কমিটিৰ নিয়ম কানুন এইবিলাক মানি ইয়াত বিপুল ভোটত কিবা জয়ী কৰাৰ কাৰণে আৰু বেলেগক পৰাজিত কৰিবৰ কাৰণে বৰ্তমান ইয়াত কিমানজন 8জন না 9জন প্ৰাৰ্থী ইতিমধ্যে বৈধ হিচাপে ইয়াত আছে ইয়াত বেছিভাগে আমাৰ প্ৰভাৱ আমি যিটো দেখিছোঁ মই জিলা কমিটিৰ সভাপতি হিচাপে আমাৰ বৰ্তমান যিটো 5টা সমষ্টিত প্ৰায় BPF সকলে আমি ফাৰ্ষ্টাও আমি জিকিবলৈ সক্ষম হ'ম বুলি আমি ভাবিছোঁ আৰু জনদুৱাৰ সমষ্টি হিচাপে আমাৰ এটা ৰেকৰ্ড ইয়াত 2005 চনৰ আৰম্ভণিৰ পৰা কোনো খালে এবাৰহে এই যে নতুন কিবা কৰাৰ পিছত যেতিয়া অলপ তেতিয়া বাতাবৰণটো কিবা আছিল আমাৰ বিৰোধী দল জিৰণ বসুমতাৰী এবাৰ বিজয়ী হৈছে তাৰ 4বাৰৰ ভিতৰত আমি প্ৰায় এবাৰ 3বাৰ থৈ আমাৰ BPF দলে ইয়াত বিজয়ী হৈছে যোৱাবাৰতো আমাৰ BPF দলে ইয়াত প্ৰচুৰ ভোটত
ৰেওৰেৱা নাৰ্জাৰী ডাঙৰীয়াই ইয়াত আমাৰ BPF দলৰ হৈ বিজয়ী হৈছিল বিজয়ী হোৱাৰ পিছতহে তেখেত আমাৰ পৰা ফালে গৈ BJP যোগদান কৰিছে এইবাৰ যিটো এই সমষ্টিটো আমাৰ BPF দলৰ আগৰ পৰাই দখলত আছে এইবাৰ পুনৰাই উইলিয়াম নাৰ্জাৰী এটা ৰেকৰ্ড কৰিব বুলি মই আশা ৰাখিলোঁ ৰেকৰ্ড লৈ প্ৰচুৰ ভোট লৈ জনদুৱাৰ সমষ্টিত প্ৰতিনিধিত্ব কৰা আমাৰ BPF দলৰ উইলিয়াম নাৰ্জাৰীয়ে BTCত নিৰ্বাচিত হোৱাটো 100% খাটাং বুলি মই ভাবোঁ